নমস্কাৰ, আজি মই উপস্থিত আছো বজালী জিলাৰ উজান বৰবৰী গাঁৱৰ মহান বৈৰাগী থানত। আৰু এই মহান বৈৰাগী বাবাৰ থানৰ মহত্বৰ কথা বিৱৰি ক'বলৈ আমাৰ সৈতে আছে উজান বৰবৰী গাঁৱৰ মহান বৈৰাগী বাবা থানৰ বিষয়ববীয়া। তেখেতৰ পৰা আমি জানিব চেষ্টা কৰিম যে দাদা, আপোনাৰ পৰা মই জানিব বিচাৰো যে এই ঐতিহ্যমণ্ডিত থানখন কিমান বছৰ আগৰ পৰা চলি আছে? হয়, নমস্কাৰ। আমাৰ এই থানখন 1876 চনৰ পৰা ক্ৰমান্বয়ে চলি আহি আজি বৰ্তমান এই পৰ্যায় পাইছেহি। আৰু আমি আশা কৰিছোঁ এই অনুষ্ঠানটি এই অঞ্চলৰ ৰাইজৰ পূৰ্ণ সহযোগত এদিন পৰ্যটনস্থলীলৈ ৰূপান্তৰিত হ'ব। আমি আপোনালোকৰ জৰিয়তে গোটেই অসম চৰকাৰকো আমি আবেদন জনাইছোঁ, আমাৰ পৰ্যটন বিভাগে সুদৃষ্টি কৰি এই অনুষ্ঠানটি যাতে আমাৰ পৰ্যটনস্থলীলৈ ৰূপান্তৰিত কৰি তাৰ কাৰণে আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ। আৰু এই মহান বৈৰাগী বাবা থানখনত এদিন বছৰত উৎসৱ হয়, উৎসৱৰ দিনাখন মানুহৰ বহুত সমাগম হয়। সেই দিনটো কোন বাৰত হয় আমি জানিব বিচাৰোঁ। আমাৰ এই মাঘ বা ফাগুন মাহৰ যি ভৈম একাদশী তিথি হয়, সেইদিনাখন আমাৰ নিৰ্দিষ্ট সময়তে হয়। আমাৰ ৰাতিপুৱা 5 বজাৰ পৰা আবেলি 5 বজালৈ এই অনুষ্ঠানটো আমাৰ পালন কৰোঁ। আৰু এই অনুষ্ঠানটি অকল আমাৰ এই গাঁওখনে নহয়, আমাৰ এই গোটেই বজালী অঞ্চলৰ ৰাইজৰ পূৰ্ণ সহযোগত আমি অনুষ্ঠানটি অনুষ্ঠিত কৰোঁ। আৰু ইয়াত মাহ প্ৰসাদ বা ধূপ ধূনা আগবঢ়াই লোকবিশ্বাস মানুহৰ মনোকামনা পূৰণ হয় বুলি সকলোৱে কয়। কি ক'ব তেখেত? আপুনি যদি সুন্দৰ শুদ্ধ অন্তৰে ভগৱানৰ ওচৰত বা বৈৰাগী বাবাৰ ওচৰত প্ৰাৰ্থনা কৰে, আপোনাৰ মনোবাঞ্ছা নিশ্চিতভাৱে পূৰণ হ'ব বুলি আমি গভীৰ বিশ্বাস কৰোঁ। আৰু দেখিবলৈ পাইছোঁ যে দাদা, গছজোপা আজি বহুত বছৰ আগৰ পৰা ইয়াত কোনো ডাঙৰো হোৱা নাই বা ওখও হোৱা নাই, কিন্তু গছজোপাত এটা সময়ত পাতবোৰ নাথাকে, অকল ফলবোৰ থাকে। এই বিষয়ে আপুনি কি ক'ব? হয়, যোৱা প্ৰায় 3টা বছৰ 3টা উৎসৱত আমি সেই সময়ত গছত এটা পাত দেখা নাপাওঁ, গোটেই ফলেৰে পৰিপূৰ্ণ হৈ আছে। আমি ভগৱানৰ ফল বুলি আমি অনুভৱ কৰোঁ। সেই সময়ত গোটেই ভগৱানক ফলেৰে ভগৱানে তেওঁলোক প্ৰতিচ্ছবিটো দেখায় বুলি আমি অনুভৱ কৰোঁ। আৰু মহান বৈৰাগী থানখন পৰ্যটকস্থলী হিচাপে তুলিবলৈ চৰকাৰক কি আহ্বান জনাব আপুনি? হয়, আমি আমাৰ এই অনুষ্ঠানত আমাৰ স্থানীয় বজালী বিধায়ক তথা সন্মানিত ৰঞ্জিত দাস দেৱ মন্ত্ৰী, তেখেতে আমাৰ এই অনুষ্ঠানত বিভিন্ন কাম ক্ষতি কৰি হ'লেও আমাৰ এই অনুষ্ঠানৰ দিনাখন উপস্থিত হয়। তেওঁ আমাক বিভিন্ন ধৰণে সহযোগিতা আগবঢ়াই আছে। ইতিমধ্যে আমি কৈছোঁৱে 2টা আঁচনিটো আমাক দিছে। আমি আশাবাদী ভৱিষ্যতে তেওঁৰ নেতৃত্বত এই অনুষ্ঠানটি এটা সুন্দৰ পৰ্যটনস্থলীলৈ ৰূপান্তৰিত হ'ব বুলি আমি বহুত আশাবাদী। হয়, ধন্যবাদ জনাইছোঁ আপোনাক। এইখনে হৈছে বজালী জিলাৰ উজান বৰবৰী গাঁৱৰ মহান বৈৰাগী বাবাৰ থান।